নমস্কাৰ চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে প্ৰাথমিক শিক্ষক সন্মিলনীত নীলাক্ষী গগৈ নতুন সভাপতি, প্ৰথমগৰাকী মহিলা সভাপতি হিচাপে। গুৱাহাটী চানমাৰীস্থিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মুখ্য কাৰ্যালয়ত শিক্ষক ভৱনত অনুষ্ঠিত প্ৰতিনিধি সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তেওঁলোকৰ ভাৰপ্ৰাপ্ত যি সভাপতি আছিলে নীলাক্ষী গগৈ তেখেতক পূৰ্ণাংগ সভাপতি হিচাপে নিযুক্ত কৰা হৈছে। কাৰ্যনিৰ্বাহ কৰি থকা নীলাক্ষী গগৈ পূৰ্ণাংগ সভাপতিৰূপে নিৰ্বাচন কৰে আৰু সন্মিলনীৰ প্ৰথমগৰাকী তেওঁ মহিলা সভাপতি। আৰু সভাখনত মহকুমাসমূহে প্ৰেৰণ কৰা মতামতৰ ভিত্তিত নিৰ্বাচনী তথা সন্মিলনীৰ অভিভাৱকস্বৰূপ প্ৰাক্তন জ্যেষ্ঠ বিষয়ববীয়া অৱনী ডেকা, থানু বুঢ়াগোহাঁই, অলক পাল, অজয় কুমাৰ দাস আৰু ৰাজীৱ সন্দিকৈ সুপৰিচালনাত গগৈক চলিত কাৰ্যকালৰ পূৰ্ণাংগ সভাপতি হিচাপে নিৰ্বাচিত কৰে বুলি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জানিবলৈ দিছে। আৰু লগতে বিশেষ প্ৰতিনিধি সভাই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। লগতে স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা গ্ৰেড পে ঘূৰাই পুনৰ গোচৰ ৰুজু কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলিও তেওঁলোকে সদৰি কৰে। আৰু লগতে নিযুক্ত শিক্ষকসকলৰ বাৰ্ষিক বেতন বৃদ্ধি এবছৰৰ পৰিৱৰ্তে যাতে কম সময়ৰ ভিতৰতে ধাৰ্য কৰা হয় তাৰ বাবেও আহ্বান জনায়। গতিকে এতিয়া আমি আহিছোঁ দ্বিতীয়টি খবৰলৈ। দ্বিতীয়টি খবৰ আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। এইখন এখন গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ অৰ্ডাৰ হয় আৰু সন্মানীয় গভৰ্ণৰ মহোদয়ৰ ইয়াৰ পৰা প্ৰেৰণ কৰা অফিচৰ পৰা প্ৰেৰণ কৰা হয় আৰু 17 মে'ৰ তাৰিখত প্ৰকাশ কৰা হৈছে। আৰু ইয়াত বিশেষত লিখিছে যে ইন এক্সাৰচাইজ of the power conferred by the provision of the Article 309 of the Constitution of India, the Governor of Assam is hereby pleased to make the following rules to further amend the Assam Treasury Establishment Service Rule 1993 অৰ্থাৎ আসাম ট্ৰেজাৰী যি এষ্টাব্লিছমেণ্ট ছাৰ্ভিচ ৰুল 1993 ক্ষেত্ৰত কিছু এমেণ্ড কৰা হৈছে আৰু তাক নতুনকৈ ইয়াক কিছু নিয়ম সংযোজন কৰা হৈছে। কিখিনি কৰা হৈছে আপোনালোকে নিশ্চয় দেখিছে যে দিছ ৰুলছ মে বি কল আসাম ট্ৰেজাৰী এষ্টাব্লিছমেণ্ট ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুল 2025 আৰু এতিয়াৰ পৰা এই ৰুলখন কি বুলি জনা যাব যে আসাম ট্ৰেজাৰী এষ্টাব্লিছমেণ্ট ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুল 2025 বুলি জনা যাব। আৰু দে শ্বেল বি কাম ইনটু ফ'ৰ্চ ফ্ৰম দি ডেট অফ দেয়াৰ পাব্লিকেশ্যন ইন দি অফিচিয়েল গেজেট। অফিচিয়েল গেজেটত প্ৰকাশ কৰাৰ লগে লগেই ই এফেক্ট হ'ব বুলি কোৱা হৈছে। গতিকে কিখিনি সংশোধন কৰা হৈছে কেইবাটাও ভাল খবৰ আছে। আপোনালোকে ইয়াত প্ৰথমতেই ক্লজকেইটাত তাত ব্যৱহাৰ কৰা ৱৰ্ডখিনি সম্পৰ্কত কোৱা হৈছে। প্ৰথম পইণ্টত কৈছে ইন ক্লজ 2 ফৰ দি ৱৰ্ড একাউণ্টেণ্ট দি ৱৰ্ড চিফ ট্ৰেজাৰী একাউণ্টেণ্ট shall be substituted. দ্বিতীয়তে কোৱা হৈছে ইন ক্লজ 3 ফৰ দি ৱৰ্ড ছিনিয়ৰ একাউণ্টেণ্ট এছিষ্টেণ্ট দি ৱৰ্ড ছিনিয়ৰ ট্ৰেজাৰী একাউণ্টেণ্ট shall be substituted. 3 নম্বৰ পইণ্টত কোৱা হৈছে ইন ক্লজ 4 ফৰ দি ৱৰ্ড জুনিয়ৰ একাউণ্টেণ্ট এছিষ্টেণ্ট দি ৱৰ্ড জুনিয়ৰ ট্ৰেজাৰী একাউণ্টেণ্ট shall be substituted. আৰু 4 নম্বৰত কোৱা হৈছে ক্লজ 5ত ফৰ দি ৱৰ্ড লোৱাৰ ডিভিজন এছিষ্টেণ্ট there will be junior assistant shall be substituted. In clause 6 for grade 4 staff the following shall be substituted, namely grade 4 ক্ষেত্ৰত কোৱা হৈছে ডিউটি কাম ৰেকৰ্ড কিপাৰ, পিয়ন এণ্ড চকীদাৰ। গতিকে কিখিনি ছাবষ্টিটিউটেড ৱৰ্ড ব্যৱহাৰ কৰা হৈছে সেইখিনি কোৱা হৈছে। ইয়াত বিশেষত ট্ৰেজাৰী অফিচত অফিচাৰৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে তেওঁলোক প্ৰমোশ্যনৰ সম্পৰ্কত কিছু ইয়াত নটিফিকেশ্যনখনত কোৱা হৈছে। আৰু প্ৰথম পইণ্ট আপোনালোকে দেখিছে যে 5 years of continuous service as a junior treasury accountant of the first day of the January of the year, অৰ্থাৎ 5 বছৰ যিসকলে তেওঁলোকে জুনিয়ৰ ট্ৰেজাৰী একাউণ্টেণ্ট হিচাপে তেওঁলোকে কৰ্মৰত হৈ থাকিব প্ৰমোশ্যন এণ্ড হেড ছাকচেছফুলি আণ্ডাৰগো ফৰ দি ট্ৰেইনিং and pass the departmental examination as mentioned আৰু সকলোখিনি ক্ৰাইটেৰিয়া যদি ফুল হয় under the rule of 18 shall be eligible for promotion to the cadre of the senior treasury accountant. তেতিয়া এই সকলোখিনি ক্ৰাইটেৰিয়া ফুলফিল হ'লে তেওঁ সিনিয়ৰ একাউণ্টেণ্ট ট্ৰেজাৰী একাউণ্টেণ্টলৈ তেওঁ প্ৰমোশ্যন লাভ কৰিবলৈ সক্ষম হ'ব।
কিখিনি ফুলফিল প্ৰথমতে 5 বছৰ টাইম কমপ্লিট হ'ব লাগিব আৰু অন্যান্যখিনি আপোনালোকক গাই দিছোঁ নিশ্চয় বুজি পাইছে এতিয়া আহিছোঁ দ্বিতীয়টো পইণ্টলৈ ফৰ দি ক্লজ ডি দি ফলোয়িং শ্বেল বি ছাবষ্টিটিউটেড নেমলি যে কোৱা হৈছে ডি পইণ্টত যে ডাইৰেক্টলি ৰিক্ৰুইটেড জুনিয়ৰ এছিষ্টেণ্টৰ ক্ষেত্ৰত কোৱা হৈছে who has completed 5 years of continuous service যিসকল জুনিয়ৰ একাউণ্টেণ্টে 5 এছিষ্টেণ্টে 5 বছৰ কণ্টিনিউৱাছ ছাৰ্ভিচ কৰিব on the first day of the January of the year of promotion and junior assistant transfer promoted from cadre junior assistant ক্ষেত্ৰতো এইখিনি কথা কোৱা হৈছে junior assistant promoted from cadre of the grade 4 and has completed at least 2 years তেওঁলোকে জুনিয়ৰ এছিষ্টেণ্টৰ পৰা তেওঁলোকে প্ৰমোশ্যন লাভ কৰিব পাৰিব কল কেডাৰ অফ দি জুনিয়ৰ ট্ৰেজাৰী এছিষ্টেণ্টলৈ ঠিক একেদৰে চতুৰ্থ বৰ্গৰ ক্ষেত্ৰতো তেওঁলোকে প্ৰমোশ্যন ল'ব পাৰিব চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক কিখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব ইয়াত সকলোখিনি লিখা হৈছে যে এমেণ্ডমেণ্ট কৰা হৈছে এমেণ্ডমেণ্ট অফ 7 in the principal rule of the 12 for the subclause 4 the following shall be structured namely the selection shall be made on the basis of the candidate selection কৰা হ'ব সকলোখিনি কথা কোৱা হৈছে মূলত এই যিখন গভৰ্ণৰ অৰ্ডাৰৰ যোগেদি ট্ৰেজাৰী আসাম ট্ৰেজাৰী অফিচৰ কৰ্মচাৰীসকলৰ যি প্ৰমোশ্যনৰ কথা কৈছে ৰিকগনাইজ বোৰ্ড অৰ এনি আদাৰ এক্সামিনেশ্যন declared by the government as equivalent thereof and has completed at least 5 years of service in the grade 4 চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যদি তেওঁলোক গ্ৰেজুৱেট হয় আৰু যদি 5 বছৰ কমপ্লিট কৰে of the service of the 1st January of the year promotion and has gathered their knowledge of the typewriting যদি তেওঁলোকৰ নলেজ থাকে with a speed of 40 ইংলিছত যদি 40 ঠিক আসামিজৰ ক্ষেত্ৰত 30 তেনেদৰে তেওঁলোকো প্ৰমোশ্যন ল'বলৈ সক্ষম হ'ব আৰু গ্ৰেড তেওঁলোকৰ স্কেল অফ পি হ'ব পে স্কেল পেখিনি কেনেকুৱা হ'ব ছুপাৰিনটেণ্ডেণ্টৰ ক্ষেত্ৰত 22000 ৰ পৰা 97000 তেওঁলোকে পে বেণ্ডত থাকিব আৰু গ্ৰেড পে পাব 10300 টকা চিফ ট্ৰেজাৰী একাউণ্টেণ্টৰ ক্ষেত্ৰত 22000 ৰ পৰা 97000 পে বেণ্ডত থাকিব 9400 গ্ৰেড পে পাব সিনিয়ৰ ট্ৰেজাৰী একাউণ্টেণ্টৰ ক্ষেত্ৰতো তেনেদৰে তেওঁলোকে পাব আপোনালোকে দেখিছে জুনিয়ৰ ট্ৰেজাৰী অফিচাৰৰ ক্ষেত্ৰত 14000 ৰ পৰা 70000 7400 গ্ৰেড পে জুনিয়ৰ এছিষ্টেণ্টৰ ক্ষেত্ৰত 14000 ৰ পৰা 70000 6200 গ্ৰেড পে এনেদৰে দিয়া হৈছে চতুৰ্থ বৰ্গলৈকে